নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো তো এই প্ৰশ্নকেইটাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্টত জনাই দিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে who was sworn in as the first woman minister of Nagaland in 2023 2023 চনত কোনে নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো অপচন বি হেকানি জাখালু তো ইম্পৰ্টেন্ট প্ৰশ্ন মই ৰাখিব হেকানি জাখালুৱে 2023 চনত ৰিসেন্টলি 2023 চনত নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নেক্সট কোৱেশ্যনটো হৈছে which Borphukon was conferred the title of Pratap Vallabh by Kamaleshwar Singha Kamaleshwar Singha Pratap Vallabh উপাধি কোনজন বৰফুকনক প্ৰদান কৰিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় ইয়াৰ শুদ্ধটো অপচন এ কলিয়া ভুমৰা বৰফুকনক তো মই ৰাখিব কলিয়া ভুমৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধিটো প্ৰদান কৰা হৈছিল তো প্ৰশ্নটো আপোনালোকৰ এনেকে নাহিব পাৰে বেলেগে আহিব পাৰে যে কলিয়া ভুমৰা বৰফুকনক কমলেশ্বৰ সিংহই কোনটো উপাধি প্ৰদান কৰিছিল বা কলিয়া ভুমৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধিটো কোনে প্ৰদান কৰিছিল তো গুটে কিটা পইণ্ট ইম্পৰ্টেন্ট হয় এই কাৰণে এটা প্ৰশ্নতে আপোনালোকে দুটা তিনটা পইণ্ট উলিয়াই ল'ব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম which of the following cities is not located on the bank of the Brahmaputra তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় তো যেটো নহয় সুধিছে ইয়াৰে শুদ্ধটো যাব অপচন ডি নলবাৰী তো গুৱাহাটীখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত হয় আমি জানো তেজপুৰখনো হয় আৰু ধুবুৰীখনো হয় কিন্তু নলবাৰীখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় নেক্সট কোৱেশ্যনটো হৈছে which is the only rain forest in Assam অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন ৰেইন ফৰেষ্ট দিছে তো ইয়াতে শুদ্ধটো অপচন সি দিহিং পাটকাই তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় দিহিং পাটকাই যিখন নেশনেল পাৰ্ক আছে বা ৰাষ্ট্ৰীয় উদ্যান আছে সেইখনে হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য আৰু ইয়াক সেই কাৰণে আমাজন অফ দা ইষ্ট বুলিও কোৱা হয় তো ইম্পৰ্টেন্ট প্ৰশ্ন মই ৰাখি দিব দিহিং পাটকাইক আমাজন অফ দা ইষ্ট বুলি কোৱা হয় হেতু কিন্তু মই ৰাখি দিব আমাজন অফ দা ইষ্ট তো এটো কিন্তু পৰীক্ষাত আপোনালোকৰ আহি থাকে যে আমাজন অফ দা ইষ্ট বুলি কাকুয়া হয় তো এটো যাব দিহিং পাটকাই নেশনেল পাৰ্কক নেক্সট কোৱেশ্যনটো হৈছে who owned the সাহিত্য একাডেমি এৱাৰ্ড in 1973 1973 চনত কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি নন অফ দা এপো ওপৰৰ কোনোজনেও 1973 চনত সাহিত্য একাডেমি বঁটা পোৱা নাছিল তো বিশেষকৈ আপোনালোকে নন অফ দা এপো প্ৰশ্ন দেখা নাযায় বলে আপোনালোকৰ বাবে এটা লৈ আহিছো নেক্সট কোৱেশ্যন লৈ আগবাঢ়িম which famous person in Assam is the name a native associated অসমৰ কোন গৰাকী প্ৰসিদ্ধ ব্যক্তিৰ হৈতে এ নেটিভ নামটো সম্পৰ্ক আছে তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি আনন্দৰাম ঢেকিয়াল ফুকন এ নেটিভ নামটোৰ হৈতে তেও জড়িত হৈ আছে নেক্সট কোৱেশ্যনটো হৈছে who wrote O Culture History of Assam O Cultural History of Assam এইখন কোনে ৰচনা কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি বিৰিঞ্চি কুমাৰ বৰুৱা আৰু এই বিৰিঞ্চি কুমাৰ বৰুৱাই প্ৰকাশ কৰা ও কালচাৰেল হিষ্ট্ৰী অফ আসামখন 1969 ত প্ৰকাশ পাইছিল 1969 চনত প্ৰকাশ পাইছিল নেক্সট কোৱেশ্যনটো হৈছে which community celebrates বৈশাগু তো কোনটো সম্প্ৰদায়ে বৈশাগু যেটো উৎসৱ আছে কালচাৰেল ফেষ্টিভেল আছে এটো পালন কৰে ইয়াৰ শুদ্ধটো অপচন ডি দা বড়োস তো বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱটো উদযাপন কৰে নেক্সট কোৱেশ্যনটো হৈছে which temple was built by the Ahom king Rajeshwar Singha in 1752 আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধটো অপচন এ নৱগ্ৰহ টেম্পল আৰু এই নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত তো মই ৰাখি থব গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত কেতিয়াবা আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে নৱগ্ৰহ মন্দিৰটো ক'ত অৱস্থিত তো মই ৰাখি থব গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত আৰু কোনে নিৰ্মাণ কৰাইছিল ৰাজেশ্বৰ সিংহই কেতিয়া 1752 চনত তো এটা প্ৰশ্নৰ পৰা আপোনালোকৰ 4-5টা পইণ্ট বনি গৈছে নোট ডাউন পাৰিলে কৰি ল'ব নেক্সট কোৱেশ্যনটো হৈছে who was the director of the third Assamese film Monumati released in 1941 চনত মুক্তি পোৱা
তৃতীয় অসমীয়া সিনেমা মনুমতিৰ পৰিচালক কোন আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ৰোহিণী কুমাৰ বৰুৱা তো ইয়াৰ পৰা আপোনালোকৰ দুটামান পইণ্ট বনিছে অসমৰ যিখন তৃতীয় সিনেমা আছিল সেইখন আছিল মনুমতি আৰু এই মনুমতিখন প্ৰকাশ পাইছিল 1941 ত তো আৰু পৰিচালক কোন আছিল ৰোহিণী কুমাৰ বৰুৱা তো কৈছো না এটা প্ৰশ্নৰ পৰা আপোনালোকে তিনটা দুটা যিমান পাৰে পইণ্ট বনাবলৈ চেষ্টা কৰিব কাৰণ প্ৰশ্নটো আপোনালোকৰ যে এক্স্যাক্টলি এনেকুৱা আহিব হেতুটো কোনো কথা নহয় আমি আপোনালোকক জাস্ট এটা আইডিয়া দি আছো যে প্ৰশ্নবিলাক কেনে ধৰণৰ আহিব পাৰে বাকি আপোনালোকে অকল ভিডিও চালে নহব আপোনালোকে যিমান পাৰে গুগলত হওক বাকি কিতাপ হওক আপোনালোকে যিমান পাৰে ইনফৰমেশন বিলাক কালেক্ট কৰি পঢ়িবলৈ চেষ্টা কৰিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম when did the government adopt the Assam Basic Education Act after independence তো স্বাধীনতাৰ পিছত অসম চৰকাৰে কেতিয়া অসম বুনিয়াদী শিক্ষা আইন গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ইন 1954 ত 1954 চনত অসম বুনিয়াদী শিক্ষা আইনটো গ্ৰহণ কৰিছিল তো বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ নেক্সট কোৱেশ্চন আমি ডিসকাস কৰাৰ আগতে যেহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া একদম কম সময় আছে তো মাজত মাত্ৰ এসপ্তাহ আপোনালোকৰ হাতত আছে এতিয়া তো এই এসপ্তাহত আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিব ম্যাথছ ৰিজনিং জিকে সকলোবিলাক চাই যাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যিমান পাৰে আমাৰ ম্যাথছৰ ৰিজনিংৰ ক্লাছবিলাক চাব ডেইলি আপোনালোকৰ আপলোড কৰা হৈছে লগতে গ্ৰেড 3 বাবে যিবিলাক আমি ম্যাথছ কৰাইছিল ন সেইবিলাকৰ পৰা বহুত কমন পৰিছে ম্যাথছ আৰু ৰিজনিং তো আপোনালোকে ম্যাথছ আৰু ৰিজনিংৰ প্লেলিষ্ট বিলাক চাই ল'ব পাৰে গৈ আৰু যদি আপোনালোকৰ পিডিএফ নোটছ লাগে ইম্পৰ্টেন্ট পিডিএফ নোটছ লাগে আসামিজ বা ইংলিশ ল্যাঙ্গুৱেজত তো আপোনালোকে পাই যাব তো যিমানবোৰ ইম্পৰ্টেন্ট বুকছ আছে সেই গুটেই বুকছ বিলাকৰ পৰা আমি কি পিডিএফ বিলাক আপোনালোকৰ বাবে তৈয়াৰ কৰিছো নোটছ বিলাক তৈয়াৰ কৰিছো তো যদি কাৰোবাৰ প্ৰয়োজন হয় ডিগ্ৰী লেভেলৰ বাবে বা ড্ৰাইভাৰ বা গ্ৰেড 4 যাৰ বাবে লাগে আপোনালোকে পাই যাব তো স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এই ইম্পৰ্টেন্ট নোটছ বিলাক খুব কম মূল্য দি পিনে আপোনালোকে লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম ইট ইজ চাওক which boxer from Assam competed in the 2012 London Olympics অসমৰ কোনগৰাকী বক্সাৰে 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি শিৱ থাপাই নেক্সট কোৱেশ্চনটো হৈছে who is known as লোকনায়ক নামেৰে কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি অমিয় কুমাৰ দাসক তো অমিয় কুমাৰ দাসক লোকনায়ক বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which Indian state is the 8th member of the Northeastern Council of State ভাৰতৰ কোনখন ৰাজ্য উত্তৰ পূব ৰাষ্ট্ৰ পৰিষদৰ অষ্টমখন সদস্য তো এটা ইম্পৰ্টেন্ট প্ৰশ্ন আৰু জানিব লাগে অপচন এটো হৈছে শুদ্ধ উত্তৰ সিকিম আৰু সিকিমখনক অসম নৰ্থ ইষ্টৰ যি হাত ভনী আছে হাত ভনীৰ লগতে সিকিমখনক এটা ভাই বুলি কোৱা হয় অৰ্থাৎ হাত ভনী আৰু এখন ভাই লগ লাগি আমাৰ নৰ্থ ইষ্টখন গঠন হৈছে এতিয়া তো সেইকাৰণে নৰ্থ ইষ্টখনক অষ্টম সদস্য বা অষ্টম ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which battle laid the foundation of the Mughal rule in India কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি ফাৰ্ষ্ট বেটেল অফ পানিপত তো এই পানিপতৰ প্ৰথম যুদ্ধটো 1526 হৈছিল মনত ৰাখিব 1526 হোৱা পানিপতৰ প্ৰথম যুদ্ধৰ পিছতেই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which British officer occupied Jayantia Kingdom in 1835 কোনগৰাকী ব্ৰিটিছ বিষয়া 1835 চনত জয়ন্তীয়া ৰাজ্য দখল কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি কেপ্টেইন লিষ্টাৰে 1835 চনত জয়ন্তীয়া ৰাজ্য দখল কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is the capital of Germany জাৰ্মানীৰ ৰাজধানী কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি বাৰ্লিন তো বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী নেক্সট কোৱেশ্চন what is the lowest place in North America উত্তৰ আমেৰিকাত নিম্নভূমি বা নিম্নতম ঠাই কোনখন তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ডেথ ভেলি বা যেটো মৃত্যু উপত্যকা বা মৃত উপত্যকা বুলি কোৱা হয় এটো হৈছে উত্তৰ আমেৰিকাৰ নিম্নতম বা একদম তলৰ ঠাই নেক্সট কোৱেশ্চনটো হৈছে which of the following pair of countries lies on the bank of the Aral Sea তলৰ কোনখন দেশৰ জুৰ আৰাল সাগৰৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ কাজাখস্তান আৰু উজবেকিস্তান তো কাজাখস্তান আৰু উজবেকিস্তান এই দুইখনে আৰাল সাগৰৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে with you all the way is the advertising line of which bank with you all the way এটো কোনটো বেংকৰ বিজ্ঞাপন লাইন
ইয়াৰ শুদ্ধটো অপচন বি ষ্টেট বেংক অফ ইণ্ডিয়া তো ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখি থব এনেকাও আপোনালোকৰ প্ৰশ্নটো আহি যাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো বিজ্ঞাপন লাইন হেতু কি হয় তো এটো হৈছে উইথ ইউ অল দা ৱে নেক্সট কোৱেশ্চনটো হৈছে বম্বে ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন বম্বে ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন বি ইন দালাল ষ্ট্ৰীট তো দালাল ষ্ট্ৰীটত বম্বে ষ্টক এক্সচেঞ্জ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে দ্য লংগেষ্ট ৰিভাৰ অফ ইউৰোপ ইজ ইউৰোপৰ আটাইতকৈ দীঘল নদী কোনখন ইয়াৰ শুদ্ধটো অপচন ডি ভলগা তো ভলগা নদীখন হৈছে ইউৰোপৰ আটাইতকৈ দীঘল নদী নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাইৰেক্টলি জইন্স দ্য গংগা তলৰ কোনখন নদী গংগাৰ সৈতে পোনপটীয়াকৈ মিলি যায় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি সোন নদী যিখন আমি হুন নদী বুলি কওঁ সেই হুন নদীখন গংগা নদীত পোনপটীয়াকৈ মিলি যায় নেক্সট কোৱেশ্চনটো হৈছে হু প্ৰপ'জ দ্য ফৰ্মুলা অফ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন তো বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰৰ ধাৰণাটো কোনে আগবঢ়াইছিল ইয়াৰ শুদ্ধটো অপচন সি নিউটন আমি সকলোৱে জানো ছাৰ আইজাক নিউটনে মহাকৰ্ষণৰ বা যেটো গ্ৰেভিটেশ্যনেল ফৰ্মুলা আছিল ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল ফৰ্মুলা হেতু আগবঢ়াইছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ইউনিট অফ ৱৰ্ক কাৰ্যৰ একক কি তো অনুকল ইয়াৰ শুদ্ধটো অপচন বি জুল যেটো আমি জে বুলি কওঁ জে বা জুল জুল হৈছে কাৰ্যৰ একক নেক্সট কোৱেশ্চনটো হৈছে হু ইজ কনসিডাৰ্ড দ্য ফাদাৰ অফ মডাৰ্ণ কম্পিউটাৰ আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় তো এটো আমি আগৰ ভিডিওটো আলোচনা কৰিছিলো অপচন সি টো হ'ব শুদ্ধ উত্তৰ চাৰ্লছ বেবেজ তো চাৰ্লছ আহিব পাৰে চাৰ্লছ বেবেজক আধুনিক কম্পিউটাৰ জনক বা পিতৃ বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ কোম্পানী ইনভেন্টেড দ্য মেকিনটছ কম্পিউটাৰ তো মেকিনটছ কম্পিউটাৰ কোনটো কোম্পানী বা কোনটো যেটো ফেক্টৰীয়ে উদ্ভাৱন কৰে ইয়াৰ শুদ্ধটো অপচন বি এপল তো এইগিটা আলোচনা কৰিছিলো আমি নেক্সট ইয়াৰ আগৰ ভিডিওটোত তো এপল হ'ব আজি ভিডিওৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইজ এ কম্পিউটাৰ ইকুইপমেন্ট কল কম্পিউটাৰ সঁজুলি কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন এ হাৰ্ডৱেৰ বুলি কোৱা হয় তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিওসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ